নমস্কাৰ। আপোনালোক সকলোৱে পাইছে এই 2 ঘণ্টা আগতে চামকানু মহন্ত নামৰ দালালগৰাকীয়ে পোষ্ট এটা দিছে যে ধৰা দিব, অসমলৈ আহিব, আহি সহায় কৰিব, তদন্তত অসম চৰকাৰক সহায় কৰিব, পুলিচক সহায় কৰিব। তাত সিয়াৰ সহায় কৰিবলগীয়া থাকিল কি তাক বুলি কৈছোঁ। তাৰ কোনো উপমাই নাহে। পিশাচ, নৰধাম, নিধক, নিৰ্লজ্জ কৰবাৰ ওলাইছে এতিয়া। এনেকুৱা শব্দ কাৰোলৈকে আজিলৈকে প্ৰয়োগে কৰা নাছিলোঁ, তাৰ কাৰণে প্ৰয়োগ কৰিছোঁ। এতিয়া এই 11 দিন যোৱাৰ পিছত, আমাৰ আপোনগৰাকীক লৈ যোৱাৰ পিছত, হত্যা কৰাৰ পিছত সি আহিছে এতিয়া পোষ্ট কৰিবৰ কাৰণে। ক'ত লুকাই আছিল ইমান দিন? ক'ৰ গাঁতৰ পৰা অপপ্ৰচাৰ চলাই আছিল? ক'ৰ গাঁতৰ পৰা কাৰ ছত্ৰছায়াত তেওঁ ইমানখিনি সাহস কৰি লুকাই আছিল? এতিয়া কি কাক ভয় কৰিছে? তেওঁ আলফা স্বাধীনৰ পৰা দিয়া সময়ক ভয় কৰিছে নে অসম চৰকাৰে দিয়া সময়ক ভয় কৰিছে? ইমান সময় কোনে ছত্ৰছায়া দি ৰাখিছিল তেওঁক? কাৰ ৰক্ষণাবেক্ষণত তেওঁ কাকো মাত দিয়া নাছিল ইমান সময়? কি সাহসত তেওঁ ইমানখিনি কথা ক'বলৈ সাহস কৰিছে? অসমলৈ আহিব, পোষ্ট কৰিব সাহস কৰিছে। জুবিন গাৰ্গৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ কাৰণে তেওঁ আমাক সহায় কৰিম বুলি কৈছে, অসম চৰকাৰক সহায় কৰিব। তেওঁ সহায় কৰিবলগীয়া থাকিল কি? সকলো গম পোৱা গৈছে। তই কি কৰিছিলি, কি কৰা নাই, প্ৰত্যেকটো কথাৰে খবৰ পোৱা গৈছে। খবৰ নাপালেও প্ৰুফ পোৱা গৈছে গোটেইখিনিৰে। যেতিয়া তই এই ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেল সামৰণি কৰা নাছিলি, ইমান ডাঙৰ নক্ষত্ৰ এটা আমাৰ পৰা কাঢ়ি নিয়াৰ পিছতো, যি নহওক, যদি তই ফেষ্টিভেলখন পষ্টপন কৰিলি হয়, পষ্টপন কৰি সম্পূৰ্ণ দায়িত্ব ল'লি হয়, লগত উভতি নাহিলি, হত্যা কৰিলি, মেডিকেলত ভাল ট্ৰিটমেণ্ট নকৰিলি, ফেষ্টিভেলখনো বন্ধ নকৰিলি। চালা বেপাৰী কৰবাৰ, দালালটো কৰবাৰ, অভদ্ৰ। এটা উপমাও তোৰ লগত নাখাতে। মানৱীয়তা বোলা বস্তুটোৱে নাই। এইখিনি শিষ্টাচাৰ নিদিলে ঘৰৰ পৰা নাপালি নেকি? ইমানখিনি শিষ্টাচাৰ অকণমান শিকি ল'বি। তোৰ শিকা সময় নাই, বাকী যিবিলাক আছে তেওঁলোকে শিকি ল'ব। বহুকেইজনৰ ছত্ৰছায়াত ৰক্ষণাবেক্ষণত ইমানখিনি সাহস কৰিছ। যোনে ৰজা মহাৰজা নহওক কিয়, কাৰ ছত্ৰছায়াত তই ৰক্ষণাবেক্ষণত ইমানখিনি কাম কৰিবলৈ সাহস কৰিছ? মনত ৰাখিবি, তই যিমানখিনি কথা ক'লেও নক'লেও তোৰ মুখৰ পৰা গোটেই ওলাব। তই অসমলৈ আহিলেও ৰাইজৰ চিতাৰ পৰা, সেই ৰাইজক জ্বলাই দিয়া যেন হৈছে তোৰ, গম পাওঁ। সেই জুবিনদাৰ চিতাৰ জুই আমাৰ মনৰ পৰা কাৰো পৰা আঁতৰা নাই, আজীৱন থাকিব। যি নক্ষত্ৰগৰাকী ইমানখিনি কৰি থৈ গ'ল, ইমানখিনি কৰিব লগা বাকী থাকিল, থকাৰ পিছত তুই মাজৰ পৰা উভতাই লৈ গ'লি, আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'লি। নিৰ্লজ্জ। এতিয়া তই পোষ্ট কৰিব আহিছ, ফেচবুক পোষ্ট দিব আহিছ। কেনেকুৱা ধাৰাসায় দিছে তুই গম পোৱা নাই? পোষ্টবিলাক চাবি এবাৰ স্ক্ৰল কৰি, কি লিখিছে তোৰ কাৰণে। এই সামান্য কণো যদি, ক্ষুদ্ৰ যদি তোৰ কাৰণে কাৰোবাৰ শ্ৰদ্ধা আছিল, কাৰোবাৰ যদি স্নেহ আছিল, সেইখিনিও তোৰ কাৰণে নাই। ভাবিছ নেকি সকলো ঠিক হৈ যাব বুলি হত্যা কৰাৰ পিছত? আৰু কাক হত্যা কৰিছ ভাবিবি, চাবি। কাক তই নেগলেক্ট কৰিছিলি সেইখিনি সময়ত লৈ যায়, দায়িত্ব জ্ঞানহীন কৰি পেলাইছিলি গোটেইখিনি। নিছিলি কিহত যি দায়িত্বই ল'ব নোৱাৰ? বিজনেছ সকলোতে নহয়, সকলো বস্তুতে বিজনেছ নহয়। ক'ত বিজনেছ কৰিব লাগে জানিবি, শিকি ল'ব লাগিছিল ক'ত বিজনেছ কৰে, কোনখিনিত কৰে। এনেকুৱা মানুহ এজনক আমাৰ মাজৰ পৰা কাঢ়ি নিলি, এতিয়া আৰু ৰিপ্লাই দিব আহিছ। মই গৈ আছোঁ, 4 দিন আগত লাইভ দিলি আৰু এতিয়া পোষ্ট কৰিছ, মই অসমৰ মানুহক, ৰাইজক সহায় কৰিব গৈ আছোঁ, পুলিচক সহায় কৰিব গৈ আছোঁ। নিৰ্লজ্জ। কি সাহস তাৰ, চা। 11 দিন হৈ যোৱাৰ পিছত মাত দিবলৈ আহিছ তই? কাৰ ৰক্ষণাবেক্ষণত ইমানখিনি কৰি আছিলি? কোনোবা আছে তোৰ পাছতো থাৰ্ড পাৰ্চন? আমি ইমানখিনি, মই সন্দেহ কৰিছোঁ ইমানখিনি, আৰু ইমানখিনিও নজনা নহয়। এগৰাকী গৱেষক হিচাপে ইমানখিনি কথা জানো, কোনখিনি কথা ক'ৰ ফালে গতি কৰে। কিয় সাহস কণ নহ'ল তোৰ আহিবলৈ একেলগে? ভয় খাইছ এতিয়া? ইমান সা সম্পত্তি ঘূৰি কোনে খাব, এনেকৈ ভয় খাইছ এতিয়া? মৃত্যু হোৱাৰ পিছত, ৰাইজে ধোবা পিটা দিয়াৰ পিছত, কাঠগড়াত থিয় কৰাৰ পিছত, যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ পিছত, ফাঁচি দিয়াৰ পিছত কোনে খাব সম্পত্তি, সেনেকৈ ভয় খাইছ? সেই ভয়তে এতিয়া ওলাই আহিছ সহায় কৰিবলৈ। নালাগে তোৰ সহায়, ভগৱানে চাই আছে। দুৰ্গাৰ সময়ত তই হত্যা কৰিছ, মনত ৰাখিবি। দেৱী দুৰ্গা, দুৰ্গতি নাশিনী দুৰ্গাৰ সময়ত হত্যা কৰিছ। আৰু আমাৰ অসমৰ ৰাইজৰ ইমান গছি চাকিৰ মূল্য অথলে নাযায়। যোনে হত্যা কৰিছে, যাৰ লগত জড়িত হয়তো এইখিনি কাম কৰিছে, যোনে তোক দিহা পৰামৰ্শ দিছে, কোনো হাৰি নাযায়। জাগ্ৰত মা কামাখ্যাই তহঁতক শাস্তি দিব। যেনেকৈ নৰকাসুৰ বধ কৰিছিল, মহিষাসুৰ মৰ্দিনী দেৱী দুৰ্গাই মহিষাসুৰ বধ কৰিছিল, সেনেকৈ দশ ভুজাই হত্যা নকৰিলেও তোক অসমৰ মানুহে তোক পচাই পচাই মাৰিব, মনত ৰাখিবি। কাৰণ হত্যা কৰিছ তই। হত্যাকাৰী এজনৰ শাস্তি কি হয় ধৰ্মশাস্ত্ৰত লিখাই আছে, মনত ৰাখিবি। শাস্ত্ৰসমূহত কেনেকৈ লিখাই আছে একদম পঢ়ি চাবি তই।
এজন হত্যাকাৰীক কেনেধৰণৰ শাস্তি দিয়া হয়, কি শাস্তিৰ ফলত কেনেকুৱা ধৰণৰ শাস্তি দি তাক জীৱন নচলা কৰি পেলাই, ঘৃণা আহি যায় নিজৰ জীৱনক লৈ, সেনেকুৱা পৰিস্থিতি তোৰো হ'ব, মনত ৰাখিবি। যি নিৰ্ভেজাল ব্যক্তি এগৰাকীক হত্যা কৰিলি, এজন পবিত্ৰ সত্তাক হত্যা কৰি পেলালি তই, যিগৰাকী সত্তাই আমাৰ অসমৰ কাৰণে কিমান কৰিছিল আৰু কিমান কৰিব লগা আছিল। এই আধা বয়সতে তই যি নিষ্পাপ আত্মাটোক সত্তা এটা ধ্বংস কৰি পেলালি। সহায় কৰিবলৈ কোনো এজনে আগবাঢ়ি নগলি, ৰং চাই থাকিলি গোটেইকেইগৰাকীয়ে। আৰু সাঁতোৰক। বিশেষজ্ঞসকলে কৈ আছে, ডক্টৰে যিয়ে নকওক কিয়, সেনেকুৱা ডক্টৰ বহুত কেইগৰাকী আছে, তেওঁলোকে কৈ আছে কিমান সময় জুবিন গাৰ্গ পানীৰ তলত আছিল। আমাৰ আমঠুগৰাকী পানীৰ তলত আছিল, ভৰি কোচ খাই গৈছে। মোৰ দেউতাই কৈছে, দেউতা এগৰাকী খেতিয়ক হয়, 4-5 ঘণ্টা মাটিত কেঁচা মাটিত খোজ কঢ়াৰ পিছত, হাল নাঙল বোৱাৰ পিছত, বোকা খচাৰ পিছত দেউতাৰ ভৰি এনেকুৱা হৈ যায় বুলি দেউতাই কৈছে। তেতিয়াহ'লে আমি সকলো কথা গম পাইছোঁ, ইমানখিনি ফৰেঞ্চিক ৰিপৰ্টত যিয়ে নাহক কিয় গোটেই কথা অপ্ৰমাণ হৈ গৈছে। ওখ পাহাৰ গ'লে নহয়, অলপমান মানৱীয়তা বস্তু বুলি কিন্তু ৰাখিব লাগে। তহঁতে শিকিবি অলপমান। আহিব কৈছোঁ ইয়ালৈ, অসমলৈ নিমন্ত্ৰণ জনাইছোঁ তোক, তামোল পাণ দি ৰখি আছোঁ সকলোৱে। ইমান বেয়াকৈ ক'বলৈ বাধ্য হৈছোঁ তোক। শিকি ল'বি কিছুমান কথা, জানি ল'বি অসমৰ ৰাইজৰ ক্ষোভ, যি খং, সেই সমস্ত যিকেইগৰাকী কালপিত জড়িত আছে সকলোৰে ওপৰত জাৰিব, কোনো সাৰি যাব নোৱাৰা। এটা নিধক কৰবাৰ।